হয় চাওক আজি শুভ মহালয় হয় আৰু এই মহালয়ৰ দিনটোতে দেখিবলৈ পোৱা গৈছে মৰাণৰ শিঙিজানত বাগিচা শ্ৰমিকসকলৰ এক উত্তপ্ত পৰিস্থিতি আৰু এই মুহূৰ্তত আমি এই শিঙিজান চাহ বাগিচাৰ যি মুখ্য কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে শ্ৰমিকসকলে নিজৰ কামৰ পৰা তেওঁলোকে অব্যাহত দি আহি বা ইদৰে এক প্ৰকাৰৰ কাৰ্যালয়টো ঘেৰাও কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে যিদৰে দেখিবলৈ পোৱা গৈছে এই বিষয়ৰ সৈতে কাৰ্যালয়টোত যিসকল বিষয় জড়িত আছে তেওঁ এক প্ৰকাৰে জবাবদিহি কৰাৰ দৰে পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু এনকে টিভি দৰ্শকসকলক এই মুহূৰ্তত দেখাব বিচাৰিছোঁ পোনপটীয়াভাৱে এই পৰিৱেশ আৰু আমি পোনে পোনে ইয়াৰে কিছু স্থানীয় লোকৰ সৈতে জানিব বিচাৰিম দেখিছোঁ কাৰ্যালয়ৰ সন্মুখত আপোনালোকে যিহেতু বাগিচাত কাম কৰিবলৈ বুলি ওলাই আহিছিল কিহৰ কাৰণে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে আমাৰ বানাজটো ইমান কম দিছে আমাৰ বানাজ ইমান কম দিছে আৰু আমি কেনেকৈ কৰিম 4,000 কৰি বানাজ দিব নেকি 20% কি হৈছে এলাৰ্ট হৈছিলে 20% এলাৰ্ট হৈছিলে আৰু এইটো 4% আমাক বানাজ দিছে এই 11% বানাজ আমি কি কৰিম এখন ছোৱালীৰ ল'ৰা কাপোৰ কিনি একটা কিনিবলৈ আমাৰ দম ইমান চাহ চব দিছিলে কিমান দাম কিবা আমি কাপোৰ কানি কিনিম না আমাৰ ঘৰ পইচা চলাম এটা হ'ব নেকি আমাৰ নহ'ব নহয় আমি এইটো একো নামানো আমি কাষতে আৰু এজন পাইছোঁ দেখিছোঁ আজি যিহেতু শুভ মহালয় হয় আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে শ্ৰমিকসকলে কাম এৰি পিনি এইদৰে প্ৰতিবাদমুখী পৰিৱেশ কৰিছে কি কাৰণ প্ৰতিবাদ কৰিছে মানে এইটো বনাছৰ বিষয়লৈ কাৰণ আমাৰ শ্ৰমিকবিলাকে আমাৰ বাগানীয়া শ্ৰমিকবিলাকে 365 দিন নিজৰ সন্তান কাৰণে পোহপাল কৰিবৰ কাৰণে লিখা পঢ়া কৰিবৰ কাৰণে আজি শ্ৰমিকবিলাকে বাগানত পাত ছিঙে ৰ'দত হওক বৰষুণত হওক আৰু বেমাৰ হ'লেও বাগানত কাম কৰিবলৈ যায় এইকাৰণে আজি আমাৰ পৰিচালক মহোদয় আমাক ৰাইজক নজনোৱাকৈ এই বোনাছখন বিল পাছ কৰিলে এইকাৰণে আজি আমাৰ শ্ৰমিকবিলাকে দাবী কৰিছে আৰু পৰিচালক মহোদয়ক সকীয়াই দিছে যদি ইয়াত চাৰ্কুলাৰ যদি লিংক আছে চাৰ্কুলাৰ সকীয়াই দিছোঁ আগন্তুক দিনবিলাকত যাতে এনেকুৱা ধৰণ সৃষ্টি নকৰে বনাছ বিষয়লৈ ইমানেই ক'লে দেখুৱাইছোঁ বাগিচাখনৰ পৰিচালকগৰাকী শ্ৰমিকসকলে ইতিমধ্যে জবাবদিহি কৰাৰ দৰে তেওঁলোকৰ ওপৰত লিপ্ত হয় মই যদি সামগ্ৰী প্ৰদৰ্শন হয় পইচা দৰমহা আমাক লাগিব 20% যেনেকুৱা আগত আমাক 20% দিছিলে কোম্পানী 16% হৈছিলে 16% দিছিলে 4% হৈছিলে এনেকুৱা কৰি দিয়ক 20% আৰু 9% কৰি পইচা আৰু দৰমহা একেলগতে উমাই দিব লাগে আৰু ৰাইজখন আমাক খানা খোৱাবলৈ ৰাইজখন দিয়া নাই আহিছোঁ দেখিছোঁ এই কাৰ্যালয়ৰ সন্মুখত যি শ্ৰমিকসকল উত্তপ্ত পৰিৱেশ আমি হঠাৎ দেখিবলৈ পাইছোঁ কিহৰ কাৰণে আপুনি যিহেতু পৰিচালনাৰ দায়িত্বত আছে একচুৱেলি আমাৰ আজি 30 তাৰিখে আমাৰ 30 তাৰিখে গুৱাহাটীত এখন বৈঠক হৈছিল তাতে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম ৱেলফেয়াৰ কমিশ্যনাৰ প্লাছ আমাৰ ডাইৰেক্টৰ্ছবিলাক MDO আহিছিল প্লাছ ACMSৰ সব চাৰ্কুলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হেৰিয়া সব চাৰ্কেল দেই আমাৰ খালি মৰাণ বুলি নহয় সব চাৰ্কুলাৰ তাতে এটা বৈঠক এখন হৈছিল তাতে এগ্ৰিমেণ্ট এটা চাইন হৈছিল হেৰি যে আমি 11 আৰু 9 কৰি দিম সেইটোৰ ওপৰত নেক্সট ডে আমি কিতাপ চিতাপ বনালোঁ হেৰি বনাই পেলাই পইচাটো বৰ জলদি আহি গ'ল সেইকাৰণে মানে একাউণ্টত সোমাই গ'ল এতিয়া ইহঁতে কালি নলওঁ বুলি ক'লে সিহঁতে ঠিক আছে তেতিয়া কিন্তু এইটো হেৰি চেঞ্জ কৰিব নোৱাৰিব এইটোতো ওপৰত চেঞ্জ হৈছে মই ইয়াৰ পৰা কিছুমানে কোনোবা এজনে কৈছে 4% দি দিয়ে এইটো পাৰ্চনেলি মই কেনেকৈ দিম এইটোতো পইচাটো হেড অফিচৰ পৰা পঠাইছে এখন হিঙিজান টি ষ্টেট এখন এণ্ড্ৰিউৱেল এণ্ড কোম্পানী আছাম গাৰ্ডেন্সৰ এইটো চুক্তি হৈছে ডুৱাৰ্ছ বাগানৰ আমাৰ বেলেগটো চুক্তি হ'ব তাতে অলপ কম পাৰ্চেণ্টেজত হ'ব কিন্তু আমাৰ এই চুক্তিখন
আমাৰ 9খন 10খন বাগান যি আছে চবতে একেই হৈছে। দেখিবলৈ পোৱা গৈছে আজি যিহেতু শুভ মহালয় চাৰিওদিশে এক পূজা বাতাবৰণ বিশেষ চলি আছিল আৰু তেনে পক্ষতে যিসকল শ্ৰমিকসকলে কাম কৰিবলৈ অহাৰ সময়তে আপোনাৰ কাৰ্যালয়ত ঘেৰাও কৰিবলগীয়া হৈছে এই বিষয়টোক লৈ আপুনি এজন বিষয়া হিচাপে কি ক'ব বিচাৰে? মই এইটোৱে ক'ম যে আমাৰ কোম্পানীৰ অৱস্থা এনেও বেয়া আছিল, তেতিয়াও যে এখন কি কয় এখন বৈঠক বহি পেলাই চবে যেতিয়া আমাৰ ACMSকো কওঁ বা আমাৰ হেৰিকো কওঁ, আমাৰ যোনবিলাক ডাইৰেক্টৰ্ছ আছে বা আমাৰ গভৰ্ণমেণ্ট অফ আছামকো মই যোনজন চিফ ছেক্ৰেটেৰী মিষ্টাৰ কল্যাণ চক্ৰৱৰ্তী IAS অফিচাৰ তেওঁকো মানে হেৰি কওঁ যে আমাৰ শ্ৰমিকৰ হেৰি চাই পেলাই সিহঁতে 11 and 9 20% দিছে, খালি পাৰ্চেণ্টেজটো অলপ ইফাল সিফাল কৰিছে, মানে 20% ইন টোটেল 20% দিব। এতিয়া দিব দুৰ্গা পূজাৰ আগে আগে 11% আৰু 9%টো হোলীৰ আগত দিব। সেইটো এটা চুক্তি হৈছে, ইন ৰিটাৰ্ণ আছে, মোৰ তাতে আছে। শ্ৰমিকসকলে বুজ লয় আপুনি যিদৰে বুজাইছে তেওঁলোকে বুজি পাইছেনে? সিহঁতে কৈ আছে আগৰ দৰে আগতে আমাৰ এইবাৰতো আমি 16% আৰু 4% আগত, এতিয়া সিহঁতে কৈ আছে সেনেকে। হয়, এক প্ৰকাৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি মতামত আপোনালোকৰ কাষলৈকে আহিছিল যে ইতিমধ্যে পৰিচালকগৰাকীয়ে যে আপোনালোকে বুজাই দিছে কিন্তু আপোনালোকে কি পাইছে বা তেওঁলোকে ইতিমধ্যে কৈছে তেওঁলোকৰ প্ৰক্ৰিয়া? আমাৰ আগত মানে যেনেকুৱা আমাক দিছিলে, আমাৰ 16% দিছিলে বোনাছ, 4% থৈছিলে মাঘ বিহুত দিছিলে, এইবাৰ আমাৰ 11% দি পিনে 9% থৈছে ভগৱাত দিম বুলি। সেইটো কথা নহ'ব নহয়, কেনেকুৱা হ'ব? আমাৰ যদি 11% আমাৰ ল'ৰা ছোৱালী স্কুল পঢ়াইছোঁ, ল'ৰা ছোৱালীক সিহঁতকো লাগিব ন। আজি আপোনালোকে এই ক্ষোভত বা এই প্ৰতিবাদত আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী লৈছে, কি কৰিব? কাৰ্যসূচী আমাৰ লক্ষেশ্বৰ পাত্ৰীক আমাক ইয়াত লাগিব, আমি তাৰ লগত আমি মীমাংসা কৰিম। সি ক'ব কথাটো আমাক। তেওঁ কোন হয়? আমাৰ ACMS ছেক্ৰেটাৰী হয় লক্ষেশ্বৰ পাত্ৰী চাৰ্কুলৰ। তেওঁ কিয় বিচাৰিছে আপোনালোকে? তাক আমি বিচাৰিব লাগে, আমাৰ যোনটো চুক্তি হৈছে আগত যোনটো 16% আমাক দিছিলে সেই 16% দিব লাগিব আমাক, আৰু 4% আমাক মাঘ বিহুত দিব লাগিব। আপোনালোকে যিজন ব্যক্তিৰ কথা উল্লেখ কৰিছে নাম, তেওঁ কিবা দায়িত্বত কেনেধৰণৰ দায়িত্বত আছে ইয়াত? আমাৰ এতিয়া ACMS ছেক্ৰেটাৰী হয়, আমাৰ চাৰ্কুল ছেক্ৰেটাৰী হয়। হয়, এক প্ৰকাৰে দেখিছে ইয়াৰ পৰিচালকগৰাকীৰ মন্তব্য ইতিমধ্যে যি তদাৰকৰ দায়িত্বত আছে আৰু লগতে যিসকল প্ৰতিবাদকাৰীসকলৰ মন্তব্য ইতিমধ্যে আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ আৰু তেওঁলোকে ইতিমধ্যে ক'ব লাগিব যে যিহেতু পূজাৰ বতৰ, চাৰিওফালে উখল মাখল পৰিৱেশ, নিজৰ প্ৰাপ্য দাবীত তেওঁলোকে যিহেতু শ্ৰমদান কৰে, উত্তৰ ব্ৰহ্মকো নেওচি যি কেঁচা পাতৰ সৈতে তেওঁলোকে জড়িত হৈ থকা তেওঁলোকে শ্ৰমদান কৰে আৰু তেনেধৰণে আজি এইদৰে পূজাৰ মুহূৰ্তত তেওঁলোকে প্ৰাপ্যৰ বাবে বিচাৰি বা তেওঁলোকে যিসমূহ যি আশা কৰি বা যিদৰে তেওঁলোকে শ্ৰমদান দিয়ে আৰু সেই শ্ৰমৰ প্ৰাপ্য বিচাৰি এনেদৰে তেওঁলোকৰ বাগিচাৰ মূল কাৰ্যালয়ৰ সন্মুখত এইদৰে দেখিবলৈ পোৱা গৈছে উত্তপ্ত এক পৰিস্থিতি। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু এই দৃশ্য দেখুৱাই আছে কেমেৰাত সহযোগী প্ৰণৱে।